আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম নলবাৰী কলেজৰ পিজি এডমিশনৰ বিষয়ে নলবাৰী কলেজত পিজি এডমিশন কেতিয়া অনলাইন আৰম্ভ হ'ব এই অনলাইন কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কোন দিনা হ'ব কি কোৰ্সত নলবাৰী কলেজত পিজি এডমিশন ল'ব পাৰি তাতে সিট কিমানটা আছে এডমিশন ফিজ কিমান এই গোটেই ইনফৰমেশনবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু মোৰ চেনেলৰ ভিডিঅ'বিলাক সৰ্বপ্ৰথম আপুনি চাব পাৰে সো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক মই নলবাৰী কলেজৰ যি অফিচিয়েল ৱেবছাইটত দিয়া যিখন নোটিছ আছিলে পিজি এডমিশনৰ নোটিছ সেই নোটিছখন আপোনালোকক দেখুৱাইছোঁ এয়া দেখা পাইছে অফিচ অফ দ্য প্ৰিন্সিপাল নলবাৰী কলেজ আৰু ইয়াতে যে পিজি এডমিশন নোটিছখন প্ৰকাশ পাইছে 1 আগষ্ট তাৰিখে আৰু এই নোটিছত কি কথা কৈছে সেইখিনিয়ে মই আজিৰ এই ভিডিঅ'ত সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ ইয়াতে কৈছে যে ষ্টুডেণ্টছ ইণ্টেণ্ডিং টু পাৰ্সিউ ফাৰ্ষ্ট ছেমিষ্টাৰ প্ৰগ্ৰাম MA ইন আছামিজ এণ্ড ইংলিছ অৰ্থাৎ নলবাৰী কলেজত আপোনালোকে দুটা সাবজেক্টত MA কৰিব পাৰে এটা হল MA আছামিজ MA ইংলিছ at Nolbari College are advised to make online application through admission portal existing college website citing their ranks and categories in the recently released list of selected students Guwahati University admission list on 28th July 2024 অৰ্থাৎ নলবাৰী কলেজত MA আছামিজ আৰু MA ইংলিছত এপ্লাই কৰিব খুজিলে এইটো ৱেবছাইটত আপোনালোকে যাব লাগিব https://nolbaricollege.co.in যেটো ৱেবছাইটৰ লিংক আপোনালোকে ডেসক্ৰিপচন বক্সত পাই যাব সো এইটো ৱেবছাইট যায় আপোনালোকে অনলাইন ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্ম ফিলআপ কৰাৰ সময়ত আপোনালোকৰ ৰেংক আৰু ক্যাটাগৰীটো দিব লাগিব আৰু ইয়াতে এপ্লাই কৰিব পাৰিব সেই সকল ষ্টুডেণ্টে যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম দিছিলে যেটো মেৰিট লিষ্ট 28 জুলাই তাৰিখে প্ৰকাশ পাইছে এই সকল ছাত্ৰ ছাত্ৰীয়ে নলবাৰী কলেজত এপ্লাই কৰিব পাৰিব এতিয়া আহিছো যে যি ডেট সমূহ দি আছে অনলাইন কেতিয়া ষ্টাৰ্ট হ'ব হেয়া হল অনলাইন এপ্লিকেশনৰ ষ্টাৰ্ট ডেট হল 1 আগষ্ট অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈ গল অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হল 8 আগষ্ট আপ টু মিডনাইট অৰ্থাৎ 8 আগষ্ট মাহৰ 8 তাৰিখ ৰাতি 12 বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছদিন অৰ্থাৎ 9 আগষ্ট তাৰিখে ইয়াৰ মেৰিট লিষ্ট পাবলিশ হ'ব আৰু তাৰ পিছত তলত যদি আহো তেতিয়ালে আপোনালোকে ইয়াতে দেখা পাব ডেট অফ এডমিশন হল এছামিছৰ কাৰণে এডমিশনৰ তাৰিখ হল 10 আগষ্ট ৰাতিপুৱা 11 বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইংলিছৰ কাৰণে এডমিশনৰ ডেট হল 12 আগষ্ট 12 আগষ্ট ৰাতিপুৱা 11 বজাৰ পৰা আৰু ইয়াৰ কাৰণে আপুনি যে ফৰ্ম ফিলআপ কৰিব ফৰ্ম ফিলআপ কৰাৰ সময়ত আপোনালোকে 350 টকা পেমেন্ট কৰিব লাগিব অৰ্থাৎ 350 টকা ফৰ্ম ফিলআপ ফিজ দিব লাগিব যেটো ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে অনলাইন পেমেন্ট কৰিব পাৰিব এতিয়া আহিছো যে এই ইংলিছ আৰু এছামিছত MA কৰিবলৈ এডমিশন ফিজ কিমান দিব লাগিব যদি ইংলিছত এডমিশন ল'ব বিচাৰিছে তেতিয়াহলে 30,000 ফৰ ফাৰ্ষ্ট এণ্ড সেকেন্ড সেমিষ্টাৰ অৰ্থাৎ 1 বছৰৰ কাৰণে 30,000 2 বছৰৰ কাৰণে হ'ব আপোনাৰ 60,000 টকা যদি ইংলিছত MA কৰিব খুজিছে আনহাতে এছামিছত MA কৰিব খুজিলে ইয়াৰ 1 বছৰৰ ফিজ 20,000 গতিকে 4টা সেমিষ্টাৰ বা 2 বছৰ যদি আপোনালোকে পঢ়ে তেতিয়াহলে ইয়াৰ টোটাল কোর্স ফিজ হ'ব 40,000 টকা সো এইখিনিয়ে কথা ইয়াতে উল্লেখ আছিল সিটৰ সংখ্যা ইয়াতে দিয়া নাই গতিকে আপোনালোকে যিসকলে নলবাৰী কলেজৰ পিজি এডমিশনৰ ভিডিঅ' বিচাৰি আছিল তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বনালো আশা কৰো আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাইছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ